শিৱসাগৰ জিলা স্বাস্থ্য সেৱা উৎসৱ ৩ৰ সামৰণি শিৱসাগৰ জিলাত যোৱা ৩ ডিচেম্বৰৰ পৰা ৫ ডিচেম্বৰলৈকে অনুষ্ঠিত হোৱা স্বাস্থ্য সেৱা উৎসৱ ৩ৰ সফল সামৰণি পৰিছে। স্বাস্থ্য সেৱা উৎসৱ উপলক্ষে অন্তিম দিনা জিলাখনৰ ৫টা স্বাস্থ্য খণ্ডৰ অধীনত ক্ষুদ্ৰ প্ৰাথমিক চিকিৎসা কেন্দ্ৰৰ লগতে আয়ুষ্মান আৰোগ্য মন্দিৰ আৰু চাহ বাগিচা চিকিৎসালয়কে ধৰি সৰ্বমুঠ ১৫খন স্বাস্থ্য প্ৰতিষ্ঠানত মূল্যাংকন প্ৰক্ৰিয়া হৈ যায়। মূল্যাংকন প্ৰক্ৰিয়াত চিকিৎসক আৰু বিভিন্ন বিভাগৰ বিষয়াসকলৰ লগতে বিভিন্ন বিভাগৰ প্ৰশাসনিক বিষয়াসকল উপস্থিত থাকে। উল্লেখযোগ্য যে তেওঁলোকে এক্সটাৰ্নেল ইভালুৱেটৰ 10টা স্বাস্থ্য প্ৰতিষ্ঠানৰ বৰ্হি মূল্যাংকন কৰে। এই স্বাস্থ্য সেৱা উৎসৱ ৩ৰ শেষৰ দিনা শিৱসাগৰ জিলা প্ৰশাসনৰ সহকাৰী আয়ুক্ত তথা স্বাস্থ্য বিভাগৰ শাখা বিষয়া বৰ্ণালী খটিয়াৰা আৰু জিলা স্বাস্থ্য বিভাগৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাঃ মাখন চন্দ্ৰ কলিতাই দেশসমূহ ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ পৰিদৰ্শন কৰি স্বাস্থ্য সেৱা উৎসৱৰ বুজ লয়। আনহাতে এই স্বাস্থ্য সেৱা উৎসৱত শিৱসাগৰ জিলাৰ এক ভাল ফলাফল আশা কৰিছে শিৱসাগৰ জিলা আয়ুক্ত আয়ুষ গাৰ্গ আৰু স্বাস্থ্য বিভাগৰ অতিৰিক্ত আয়ুক্ত মীনাক্ষী পাৰমে। ব্যুৰো ৰিপৰ্ট পোহৰ লাইভ 8। দেৱব্ৰত শৰ্মা এক্সিকিউটিভ অফিচাৰ শিৱসাগৰ মিউনিচিপাল বোৰ্ড স্বাস্থ্য সেৱা উৎসৱ 3 মই এক্সটাৰ্নেল এছেছৰ হিচাপে আহিছোঁ। এতিয়া আমি এতিয়া PHC আছিলে PHCখন আমি চালোঁ অবজাৰ্ভ কৰিলোঁ মোৰ লগত ডক্টৰ আছে। তাৰপিছত আমি ইয়াৰে যোনখিনি ষ্টাফ যোনখিনি ইয়াৰ ইকুইপমেণ্টছ আছে গোটেইখিনি বস্তু আমি চেক কৰিলোঁ ভালধৰণে। চ' এটা ভালে এক্সপিৰিয়েঞ্চ হ'ল আৰু গোটেইখিনি বস্তু তেওঁলোকে খুব এটা ধুনীয়া ছাৰ্ভিচ দি আছে আৰু সেইমতে আমি তেওঁলোকক ৰিভিউ দিছোঁ। চ' থেংক ইউ। যোৰহাট নগৰৰ মাজমজিয়াত মুকলি হ'ল অত্যাধুনিক সা সুবিধাযুক্ত বিলাসী অতিথিশালা শ্ৰাংগিল্লা হোমষ্টে। দৈনন্দিন জীৱনৰ ব্যস্ততাৰ মাজত অকণমান সময় বা এটা ৰাতি এটি শান্তিৰ সেউজীয়া ঘৰুৱা পৰিৱেশত নিজৰ প্ৰিয়জন অথবা পৰিয়ালৰ লগত কটাব বিচাৰিছে নেকি আপুনি? তেনেহলে আহক শ্ৰাংগিল্লা হোমষ্টেলৈ। শ্ৰাংগিল্লা হোমষ্টে পৰিয়ালৰ পৰা আপোনালৈ আন্তৰিক স্বাগতম। হয়, এটা অসমীয়া ঘৰুৱা পৰিৱেশৰ লগতে আপোনালোকে ইয়াত লাভ কৰিব শ্ৰাংগিল্লা পৰিয়ালৰ উষ্ম আতিথ্য আৰু অসমীয়া থলুৱা খাদ্য সম্ভাৰ। তদুপৰি আমাৰ ইয়াতে আছে আহল বহল আৰামদায়ক অধিক সুবিধাযুক্ত শীততাপ নিয়ন্ত্ৰিত কোঠা, 24 ঘণ্টাই বিজুলী সৰবৰাহৰ লগতে জেনেৰেটৰৰ সুবিধা আৰু শক্তিশালী CC কেমেৰাৰ ব্যৱস্থা, বিনামূলীয়া ৱাইফাই সুবিধা, কাৰ পাৰ্কিঙৰ ব্যৱস্থা, ন্যূনতম মূল্যত গাড়ী চালকৰ বাবে কোঠালিৰ ব্যৱস্থা, লগতে আপোনাৰ প্ৰমোদৰ বাবে উপলব্ধ এখন মুক্ত টেৰেছ য'ত মুকলি আকাশৰ তলত আহাৰ গ্ৰহণৰ আনন্দ লাভ কৰিব পাৰিব আপুনি। আপোনাৰ বাবে এটি সুখবৰ, আমি প্ৰথম 20 জন গ্ৰাহকলৈ আগবঢ়াইছো 30% ৰেহাই মূল্যত অত্যাধুনিক কোঠালি। 3 জনৰ বাবে উপলব্ধ কোঠা 3000, কিন্তু বৰ্তমানৰ মূল্য 2100 টকা প্ৰতি নিশা। 2 জনৰ বাবে উপলব্ধ কোঠা 2500 টকা, কিন্তু বৰ্তমানৰ মূল্য 1750 টকা প্ৰতি নিশা। তেনেহলে পলম নকৰি এতিয়াই আমাৰ শ্ৰাংগিল্লা হোমষ্টেলৈ আহিব পাৰে। আপোনাক স্বাগতম জনোৱা হৈছে আমাৰ পৰিয়ালৰ তৰফৰ পৰা। অধিক জানিবৰ বাবে আমাৰ যোগাযোগ নম্বৰত যোগাযোগ কৰক। আমাৰ ঠিকনা DCB ৰোড, হেমবৰুৱা পথ, তৰাজান কাকতি গাঁও, যোৰহাট।